বিজেপিৰ লগত জড়িত মানে মই বিজেপি সিনিয়ৰ কৰ্মী, RSSৰ কৰ্মী, RSSও কৰিছো, কিন্তু এতিয়া বৰ্তমান যেহেতু জয়ন্ত দাসৰ লগত সেইকাৰণে আছো। পলিটিক্সত দুটা কথা আছে, পাৰ্টি আৰু প্ৰাৰ্থী। তো পাৰ্টিৰ সৈতে মই আজিলৈকে কাম কৰি আছো, আজি 20 বছৰে কাম কৰি আছো। সোণোৱাল ছাৰৰ লগতো কাম কৰিছো, সোণোৱাল ছাৰ আছু আছিলে তেতিয়াৰ পৰা মই কাম কৰিছো। কিন্তু এতিয়া জয়ন্ত দাসৰ লগত যিখিনি খেল খেলিছে, মানে আমাৰ ভাৰতীয় জনতা পাৰ্টি বুলি ক'লেও হ'ল, বিজেপি ক'লে হ'ল, যি ক'লেও তেওঁলোকে যিমান মানে তাক আঘাত দিছে, এইটো দিব নালাগিছিলে। মোৰ সহ্য এইটো হোৱা নাই। তেওঁ পাব লাগিছিল, যোৱা বছৰে পাব লাগিছিল, এই বছৰো আশা কৰি আজিলৈকে আশা কৰি আছো, আগলৈ আৰু কেইদিনমান আছে, আশা আছে। যদিও নিদিয়ে, টিকেট নিদিয়ে, তাও আমি খেলাম, নিৰ্দলীয় খেলাম আৰু জিকায়ে এৰিম। তো মোৰ আমাৰ CM ছাৰৰ লগত ৰিকুৱেষ্ট আছে, হেমন্ত বিশ্ব শৰ্মা ছাৰৰ লগত। তেখেতে মোক চিনিও পায়, ভালকে জানে, মই জানো। 2-3 বাৰ মই গলো লগ কৰিবৰ কাৰণে, সেইটো ক্ষেত্ৰলৈ তেওঁক নাপালো। এবাৰ গোলাঘাট গৈছে বুলি ক'লে, এবাৰ ক'ৰবাত গৈছে বুলি ক'লে, মই লগ নাপালো, গতিকে লগ ধৰিব পৰা নাই। আৰু এই ৰবীন্দ্ৰ ৰাজু বুলি এজন বিজেপিৰ মুখপাত্ৰ অল আছামৰ আছে, তেখেতকো মই লেটাৰো দিছো, কৈও আহিছো। तेखत कैसे हम बात करेगा, हेमंत के उसके लिए हेमंत के साथ में भी बात करेगा, दिलीप सेकिया के साथ में भी बात करेगा, आप चिंता मत करिए। কৰা নকৰা তো তেওঁলোকৰ কথা, ইমান হাই লেভেলতো আমি আৰু ক'ব নোৱাৰো। কিন্তু জয়ন্ত দাস নিশ্চিত কৰ্মী, আজিলৈকে সি পাৰ্টি এৰি বেলেগ পাৰ্টিও যোৱা নাই। কালি অহা মানুহ মিনিষ্টাৰ হৈ গ'ল, তেওঁতকে বহুত পিছত অহা আমাৰ হেমন্ত ছাৰ। হেমন্ত ছাৰ বেয়া বুলি নোকোৱা নাই, হেমন্তৰ নিচিনা চিফ মিনিষ্টাৰ যদি আজিতকে 50 বছৰ আগত হলে হয়, এই ইয়াতে অসমত ইমানখিনি মানুহ আজি যে বাংলাদেশী ক'ব লগা হৈছে, ৰোহিংগীয়া মুছলমান ক'ব লগা হৈছে, বহিৰাগত মানুহ বিহাৰী মাৰৱাৰী কৈ আমাৰ আৱাসমৰ ল'ৰাবিলাকে কিছুমানে যে চিঞৰি ফুৰিছে, এইটো দৰকাৰ নহলে হয়। হেমন্তৰ নিচিনা চিফ মিনিষ্টাৰ 50 বছৰ আগতে লাগিছিল, কিন্তু হোৱা নাই। মই বিভিন্ন কংগ্ৰেছৰ লগতো কাম কৰিছো, কংগ্ৰেছৰ মিনিষ্টাৰৰ লগতো কাম কৰিছো। কংগ্ৰেছতকে এসময়ত আসাম জনতা দল হৈছিল অসমত 1979-ত, মোৰাৰজী দেশাই প্ৰাইম মিনিষ্টাৰ আছিলে। তেতিয়া আমাৰ কেশৱ চন্দ্ৰ গগৈ ছাৰ চিফ মিনিষ্টাৰ হৈছিলে অলপ দিন আগত, অলপ দিনৰ কাৰণে, 4 মাহৰ কাৰণে, বেছি দিন নাথাকিল। তেতিয়াও মই কৈছিলো, ছাৰ আমি যে এইবিলাক যে সব আন্দোলন কৰি ফুৰে, এইবিলাক কৰি ফুৰে, আপুনিতো চিফ মিনিষ্টাৰ। মই অলপ সৰু আছিলো, বেয়াকে ক'লেও তেওঁ বেয়া নাপাইছিলে, মোৰ দেউতাৰ ফ্ৰেণ্ড আছিল। তেওঁ আগতে এডভকেট আছিল, এডভকেটৰ পিছত MLA হ'ল, মিনিষ্টাৰ হ'ল, খুব ভাল মানুহ। ভালক সদায় ভাল বুলিয়ে ক'ব লাগিব। তেওঁ পাৰ্টি বেলেগ আছিলে, এইটো বেলেগ কথা, কিন্তু খুব ভাল মানুহ আছিলে। আজি নাই তেওঁ, খুব ভাল মানুহ আছিলে। তেখেতকো মই বাৰ বাৰ ৰিকুৱেষ্ট কৰিছিলো, যাক মানুহ আহে, শিলিগুৰিৰ পৰা আহোতে শ্ৰীৰামপুৰত নেপালী বিলাকক ৰখাই কিনে পুলিচে পইচা লয়, আহিব দিয়ে, বাকী বাংলাদেশী বিলাক আহে, বাংলাদেশী আহোতে এইবিলাক যাব দিয়ে। এই কৰি কৰি আজি অসমখনত ইমান হৈ গ'ল, আজি যিবিলাক কৰিছে। তো সেইকাৰণে মই আজি মানে কাম কৰা লিডাৰ হলে নহব না, ৰাইজৰ কাৰণে লিডাৰ হ'ব লাগিব। ৰাইজৰ লিডাৰ কেনেকা, আজি MLA হোৱাৰ পিছত আমাৰ অতুল বৰা ছাৰে মোক আঘাত দিছে, সেইকাৰণে মই অতুল বৰা ছাৰৰ লগতে আছিলো। মই আমাৰ সোণোৱালৰ পিছত যেতিয়া ইলেকশ্যন হ'ল, সেইদিনা মই এটা লেটাৰ লিখিছো PM লে। তাৰ আগতে মোৰ PMৰ লগত কথা হৈছে কিবা কাৰণত, ভাল হৈছে। আৰু ৰাজনাথ সিং হোম মিনিষ্টাৰ আছিলে, তেখেতৰ লগতো মোৰ কথা হৈছিল। মই এখন লেটাৰ দিছো, যদি হেমন্তক চিফ মিনিষ্টাৰ বনাই দিয়া, তেতিয়াহ'লে ইয়াতে বিৰোধী পাৰ্টি নাথাকিবই, এনেকুৱা হেমন্ত হয় বুলি মই চিঠি এখন দিছিলো, ইংলিছ আৰু হিন্দীত লিখি পেলাই। তেওঁ চিঠি পাইছে, চিঠি পাই পেলাই মোক ৰিপ্লাইও দিছে, आपका आशा पूर्ण होगा, হিন্দীত কৈছে आपका आशा पूर्ण होगा। হ'ল, কিন্তু মই আজিলৈকে মোৰ ল'ৰা ছোৱালী চাকৰি বিচাৰিও যোৱা নাই, একো বিচাৰি যোৱা নাই, মোৰ দৰকাৰো হোৱা নাই। কিন্তু মোতকে পিছপৰা মানুহ আছে না, বহুত গৰীব মানুহ আছে, বহুত গৰীব শ্ৰেণীৰ মানুহ আছে, তালৈকে যাব নোৱাৰে, মাত মাতিব নোৱাৰে।
তেওঁ আজি গ'লে তেওঁ আজি নাই আমাৰ অতুল বৰা ছাৰৰ কথা কৈছো আজিৰ ডেটত সেই চিঠিখন লাষ্টত তেওঁ ল'লে এই অলপ আগতে আজি এই জানুৱাৰী মাহতে শৰ্মা আনাচোন তুমি বোলে এনেকে চিঠি লিখিছিলে পিএমলে মই চাওঁ লৈ কিনে মই গোটেই দিলো একদম কেশৱ গগৈ ছাৰৰ পৰা যোনে যোনে হেৰি দিছিলো মই যিখিনি পলিটিক্স কৰি আহিছো 79ৰ পৰা মই সৰুৰ পৰাই মই 17 বছৰৰ পৰা 17 বছৰ এজ থাকোতে পলিটিক্সত ইণ্টাৰেষ্ট আছিলো এইটো গোটেইখিনি দিলো লাষ্টত তেওঁ ছিঙি পেলাই দিলে নিদিলেই হেমন্ত ছাৰক ছিঙি পেলাই দিলে তো তেওঁ এইফালে ঘূৰিও নাহে হেৰি কৰিবও নাহে ক'ত কোন কেনেকে দুজনমান চামচা ৰাখিছে তাহাঁতৰ থ্ৰু দিয়ে তেওঁ কাম চলাই আছে তেওঁ এই পদম ফুলৰ হেৰি পাইহে জিকিছে নহলে জিকা মানুহ নহয় তেখেতৰ ইগ' আছে সেই এজিপি টাইমত মই ডিব্ৰুগড়ত আছিলো ডিব্ৰুগড়তে মোৰ ঘৰ আছিলে আগতে দেউতাৰ ঘৰ ইয়াত আহিছিলো ইয়াতে মোৰ ৰিলেটিভ আছিলে অতুল বৰা ছাৰৰ হেৰি ইগ' কেনেকে আছিল ঐ কাঞ্চা এইটো দেখিছ হাতীৰ চিন লৈ পেলাই দেখাইছিল এইটো ইয়াতে ভোট দিবি নহলে এইপাৰে যাবি তেওঁ তেনেকাই সেই ডেকা কালত যেনেকা আছিলে আজিও তেনেকাই আছে তো গতিকে তেনেকা হলে নহব এমএলএ হল ৰাইজৰ মানুহ হলে কেনেকা হব লাগিব কেশৱ গগৈ কথাটো ছাৰৰ কথাটো কলোৱে আজিৰ ডেটত একমাত্ৰ আছে ফণী ফুকন চৌধুৰী আজি 35 বছৰেই হল তেওঁতো কোনো হেৰি কৰিব নালাগে বা টিকেট বিচাৰিব নালাগে কোনো দাবী কৰিব নালাগে কোনো এডভাৰটাইজ কৰিব নালাগে তেওঁ প্ৰত্যেকবাৰ এমএলএ হৈ আছে মিনিষ্টাৰ হৈ আছে আজি এমপি হৈ আছে তেওঁ হৈ আছে ঠিক তেনেকা ধৰণৰ মানুহ এটা জয়ন্ত দাসৰ মুঠত দেখিছো মই সেইকাৰণে জয়ন্ত দাসকহে লাগে ৰাইজৰ কাৰণে মোৰ কাৰণে নহয় মোৰ ব্যক্তিগত স্বাৰ্থ নাই ৰাইজৰ সুবিধা অসুবিধা জয়ন্ত দাসৰ ঘৰত আজিও ৰাতি 12টা 1টাত গ'লে আজিও জয়ন্ত দাস একো পোষ্টতে নাই এই এসসি এসটিৰ কিবা চেয়াৰমেন দিছে তথাপি যিকোনো কাম মিনিষ্টাৰে কৰি নিদিয়া কাম তেওঁ জয়ন্তই কৰি দিয়ে দি আহিছে সেইকাৰণে মই জয়ন্তকে বিচাৰো ৰাইজেও বিচাৰি আছে